সেই অৰ্থত লক্ষীকান্ত মহন্ত ডাঙৰীয়া অৰ্থাৎ যুগ সাপেক্ষ যিটো প্ৰগতিবাদী যিটো প্ৰগতিশীল যিটো চিন্তাধাৰা যিটো মডাৰ্নিটি বুলি কয় মডাৰ্ণটোৰ অৰ্থ হ'ল লজিকেল বিজ্ঞানসন্মত প্ৰগতিশীল মানৱদৰ্শী এই গোটেইবিলাক কথা আচলতে আধুনিক সংজ্ঞাটোৰ লগত জড়িত হৈ আছে আধুনিক মানে কেৱল গাড়ীত উঠা কেৱল ভাল সাজ পোছাক পিন্ধা ক্লাবলৈ যোৱা এইবিলাক কথাকে নুবুজায় আধুনিকতাৰ অৰ্থটো যিটো সেন্স অফ মডাৰ্নিটি তাৰ পিছত বহুতো সংজ্ঞা আহিছে যেনে পোষ্ট মডাৰ্ণ বা ইভেন পোষ্ট ট্ৰুথ এইবিলাকলৈ মই নাযাওঁ কিন্তু এই আধুনিক স্তৰ নিৰ্মাণৰ ক্ষেত্ৰত লক্ষীকান্ত মহন্তদেৱৰ যিটো ভূমিকা শিক্ষানুষ্ঠানেই হওক বা সামাজিক অনুষ্ঠান হওক সাংস্কৃতিক অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান আৰু তেখেতে যিটো আমাৰ উপৰোক্ত বক্তা ডাঙৰীয়াই কৈ গ'ল যিটো শান্তি সম্প্ৰীতিৰ যিটো বাৰ্তা কাৰণ সমাজখন একেলগে থাকিব লাগিব আমাৰ মাজত পাৰ্থক্য থাকিব পাৰে আমাৰ মাজত ভাষা ধৰ্মৰ বিভিন্ন কাঠামোৰ বেলেগ হ'ব পাৰে কিন্তু তৎসত্ত্বেও আমি একেলগে থাকিব লাগিব এই একেলগে থকাৰ যিটো বাৰ্তা দেওটো আমাক লক্ষীকান্ত মহন্তদেৱে অতি সুন্দৰভাৱে তেখেতে প্ৰকাশ কৰি থৈ গৈছে এই আপাহতে তেখেতৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আজি এই মহাবিদ্যালয়খনে আজি এই যিটো স্তৰ এই স্তৰ পোৱাৰ ক্ষেত্ৰত বিমান হাজৰিকাকে প্ৰমুখ্য কৰি মাননীয় আমাৰ অধ্যক্ষ যিসকল শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী যিসকল কৰ্মচাৰীৰ অনবদ্য অৱদান অকল বৰ্তমানেই নহয় অতীতৰে পৰা কৰ্ম কৰি অহা সকলো অধ্যাপক অধ্যাপিকা কৰ্মচাৰীসকলৰ অৱদানক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী সকলৰো কাৰণে কেইটামান কথা মই শিক্ষকসকলৰ কাৰণেও মই ক'ব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে কালি মই গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক দক্ষতা মানে স্কিল ফৰ টিচাৰ্ছ বুলি এখন মই সভা মানে এইটো এটা সভা নহয় এইটো এটা ইণ্ডাকশ্যন ট্ৰেইনিং প্ৰগ্ৰেম বুলি কয় শিক্ষকৰ কাৰণে তেনে এখন সভা মই উদ্বোধন কৰি আহিছোঁ তাত কেইটামান কথা ক'বলৈ মই যত্ন কৰিছিলোঁ এইকেইটা কথা ইয়াতো মই শিক্ষকসকলৰ জ্ঞাতাৰ্থে কওঁ অতি সুন্দৰভাৱে ইয়াত গুৰু বন্দনা কৰা হ'ল কিন্তু গুৰুৰ যিটো সংজ্ঞা মানে অতীতত ক'বলৈ গ'লে শিক্ষকৰ যেতিয়া আমি সংজ্ঞা বা শিক্ষক বুলি ক'লে ৪-৫ ধৰণৰ আছিলে প্ৰথম বিধক কোৱা হৈছিল অধ্যাপক হিচাপে অধ্যাপকে কি কৰে তেওঁলোকে ইনফৰমেশ্যন দিয়ে অতীতত অধ্যাপক মানে আছিলে যি তথ্য আগবঢ়ায় তেওঁক অধ্যাপক বুলি কোৱা হৈছিলে দ্বিতীয় কেটেগৰীটো আছিলে প্ৰাধ্যাপক বা উপাধ্যায় বুলি তেওঁক এটা নাম দিয়া হৈছিল উপাধ্যায়ে তাত তথ্যৰ লগতে জ্ঞান এই দুইটা বস্তু সংলগ্ন কৰে উপাধ্যায়ে কি কৰে তথ্য আৰু জ্ঞান তৃতীয় যিটো কেটেগৰী আছিলে আচাৰ্যই কি কৰে মানুহক দক্ষতা প্ৰদান কৰে দক্ষতা এটা দ্ৰোণাচাৰ্যক আচাৰ্য বুলি কি কাৰণে কৈছিল যে অস্ত্ৰ শস্ত্ৰ বিদ্যাৰ যিটো দক্ষতাটো প্ৰদান কৰিছিল তেওঁলোকক কোৱা হয় আচাৰ্য তাৰ পাছত কোৱা হয় পণ্ডিত বুলি কাক কোৱা হয় পণ্ডিত যিসকলে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ল'ৰা ছোৱালীক এটা উৎকৰ্ষৰ সাধনৰ কাৰণে ওপৰলৈ যেতিয়া লৈ যায় তেওঁক তেতিয়া পণ্ডিত বুলি কোৱা হয় এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত যেতিয়া ছাত্ৰ ছাত্ৰীক এটা উৎকৰ্ষ সাধনৰ কাৰণে লৈ যায় কিন্তু আমাৰ অতীতত বৈদিক ব্যৱস্থাত আটাইতকৈ যিজন এনলাইটেন পাৰ্চন আটাইতকৈ প্ৰজ্ঞাৰে আলোকিত ব্যক্তিজনক কোৱা হৈছিল গুৰু বুলি যিটো কথা আজি গুৰু আমাৰ বন্দনা কৰা হ'ল গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু হি সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমো নমঃ বা আৰু শ্লোক আছে অখণ্ড মণ্ডলকাৰম ব্যক্তম জনাচৰাচৰম তৎপদম গুৰুশিতম তস্मै শ্ৰী গুৰুবে নমো নমঃ গোটেইটো শ্লোকটো মই পাহৰিছোঁ কিন্তু অৰ্থাৎ এই অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডক যিজন ব্যক্তিয়ে মোক চিনাকি কৰি মোক জ্ঞানৰ আভাস দিলে সেইজন গুৰুক মই প্ৰণাম জনাইছোঁ কিন্তু এতিয়া গুৰুৰ যিটো অৰ্থটো অলপ বদলি হৈছে এতিয়া গুৰু বুলি ক'লে এই আটাইকেইটা যিটো সংজ্ঞা অধ্যাপক উপাধ্যায়
আচাৰ্য পণ্ডিত আৰু গুৰুৰ এটা আটাইতকৈ হাইয়েষ্ট ষ্টেজটো গুৰু বুলি কোৱা হয় এই গুৰুৱে কি কৰে আসতোমা সদ্গময়া তমসোমা জ্যোতিৰ্গময়া মৃত্যুম্মাম অমৃতম গময়া ওম শান্তি 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 যি অসত্যৰ পৰা সত্যলৈ লৈ যায় অসত্য মানে মিছা কথা কোৱাই বুজা নাই অসত্যই অবিদ্যাক বুজাইছে অসত্যই এটা অন্ধকাৰময় জীৱনৰ পৰা সত্যৰ আলোকসন্ধানী জীৱনৰ কথা এই শ্লোকটোৱে কৈছে গতিকে এই গুৰু হ'বলৈ আজিকালি বৰ্তমান যুগত কেইটামান গুণৰ কথা প্ৰয়োজন আমি অতীজৰ গুৰু নিচিনা হ'ব নোৱাৰিলেও কিন্তু এতিয়া যুগ পৰিৱৰ্তন হৈছে যুগ পৰিৱৰ্তন কেনেকৈ হৈছে মই এইখিনি সামগ্ৰিকভাৱে কেইটামান কথা ক'ব বিচাৰিছো আগতে মাৰ্ক্সে সৰ্বোচ্চ বুলি ভবা হৈছিল যি টপ কৰিছিল তেওঁলোকে পঢ়ে ৰুৱে পান এই তিনিয়ে নিশ্চিন্তে আন বেয়া বস্তু নাচাবা নশুনিবা নকৰিবা কেৱল অধ্যয়ন তাৰ যিটো মাধুৰ্যতা তাৰ যিটো প্ৰাসংগিকতা সেইটো কেতিয়াও নাইকিয়া হৈ যোৱা নাই পঢ়িবই লাগিব কিন্তু আগৰ যিটো জ্ঞানৰ মাপকাঠি আছিলে আচলতে সেইখিনি কথা ক'বলৈ গ'লে মই তিনিটা বস্তু পাৰ্থক্য তাৰ মাজত থাকে বুলি ভাবো এটা হৈছে এডুকেশ্যন শিক্ষা দ্বিতীয়টো হৈছে নলেজ যিটো জ্ঞান আৰু তৃতীয়টো হৈছে উইজডম যিটো প্ৰজ্ঞা মই এইটো কথা পিছলৈ আহিম কিন্তু কনসেপ্ট কিটা আপোনালোকক কৈ থৈছো এডুকেশ্যন শিক্ষা নলেজ জ্ঞান আৰু উইজডম প্ৰজ্ঞাৰ যিটো সাধনা আগতে আমাৰ যিটো শিক্ষা ব্যৱস্থা তাত মই অতি ভুল বুলি নকওঁ যিটো ক্লাছ কেন্দ্ৰিক এটা শিক্ষা ব্যৱস্থা আছিলে পাঠ্যপুথি কেন্দ্ৰিক বিশেষকৈ স্বাধীনতাৰ পিছত তাৰ আগত কেইটামান ষ্টেজ আছিলে ষ্টেজ গিটা কথা মই কৈ থওঁ প্ৰথম আমাৰ শিক্ষা ব্যৱস্থাটো ষ্টেজ আছিলে বৈদিক সিস্টেম যিটো গুৰুকুল ব্যৱস্থা দ্বিতীয় সিস্টেমটো আছিলে মেকলে সিস্টেম তৃতীয় ব্যৱস্থাটো আছিলে যিটো স্বাধীনৰ পাছত যিটো আমাৰ শিক্ষা ব্যৱস্থা ৰাধাকৃষ্ণন কমিশনে হওক কোঠাৰী কমিশনে হওক 67 নলেজ আমি শিক্ষা নীতি হওক 86 হওক নলেজ কমিশন ইত্যাদি সেইটো তৃতীয় ধাৰাত পৰে প্ৰথম ধাৰাটো গুৰুকুল শিক্ষা দ্বিতীয় ধাৰাটো হ'ল মেকলে সিস্টেম তৃতীয়টো হ'ল স্বাধীনতাৰ পাছৰ যিখিনি শিক্ষা ব্যৱস্থা আৰু এতিয়া 2020 চনৰ পাছত শিক্ষাৰ এটা গাঁথনিগত পৰিৱৰ্তন আহিছে যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি বুলি কোৱা হয় যেটো ন্যাশনাল এডুকেশন পলিসি এটি আগতে কি আছিল মই গোটেইখিনি কথা নকওঁ গুৰুকুল ব্যৱস্থাটোৰ কথা আমি জানো এটি কৃষ্ণক 64 কলা দিয়া হৈছিল সমৰ কলা আপোনাৰ গৃহ কলা আনকি ৰাষ্ট্ৰৰ নেভিগেশনৰ পৰা চিত্ৰকলা জ্যামিতি ম্যাথমেটিক্স আপোনাৰ ইঞ্জিনিয়াৰিং গোটেইখিনি জ্ঞান প্ৰদান কৰা হৈছিল যেটো পিছত মহাত্মা গান্ধীয়ে ওয়াৰ্ডা স্কিম অফ এডুকেশনত কৈছিল যিবোৰ কথা মই এতিয়া বিস্তৃতভাৱে নকওঁ কিন্তু এই গুৰুকুল ব্যৱস্থাটো নাইকিয়া হ'ল মেকলে সিস্টেমৰ পিছত মেকলে আমাক এনেকুৱা এটা ব্যৱস্থা দিলে যেটো তাৰ দেখা শুনা বিলাক ভাৰতীয় হ'ব কিন্তু চিন্তাধাৰাটো হ'ব ব্ৰিটিছ মই সেই ব্যৱস্থাটো সম্পূৰ্ণ নৎখাত কৰি দিব খোজা নাই আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছিল ইংৰাজী শিক্ষাৰ প্ৰয়োজন আছিল কিন্তু হেতু কৰিবলৈ যাওঁতে কি হ'ল যেটো সাংস্কৃতিক গুৰুকুল সিস্টেমটো প্ৰত্যেকখন দেশৰে এটা নিৰ্দিষ্ট ব্যৱস্থা থাকে এই নিৰ্দিষ্ট ব্যৱস্থাটো সম্পূৰ্ণৰূপে আমি কেতিয়াও আওকাণ কৰিব নোৱাৰো কিন্তু মেকলে এনেকুৱা এটা সিস্টেমৰ সৃষ্টি কৰিলে যেটো আমাৰ সভ্যতাগত যেটো এটা পৰম্পৰা আছিল এই পৰম্পৰাটো প্ৰায় নৎখাত কৰি দিয়াৰ এক প্ৰয়াস কৰা হ'ল তৃতীয় স্তৰত মই কৈছো আমাৰ যেটো 47 চনৰ পৰা 2020 চন মানলৈকে এটা শিক্ষা ব্যৱস্থা কৰা হ'ল যেটো মূলত মুখস্থ বা কিতাপ কেন্দ্ৰিক বা ক্লাছ কেন্দ্ৰিক টক এণ্ড চক যেটো কোৱা হয় বোৰ্ডৰ ৰিকৰি প্লাই যিখিনি লিখা এইটো মই বেয়া বুলি নাই কৰা সেই সময়ত সেইটোই হয়তো উত্তম পন্থা আছিল মুখস্থৰ গুৰুত্ব আছে ইনফ্যাক্ট আমি এতিয়া যিমানবোৰ কথা মনত আছে আমাৰ বিশেষকৈ মই দেখিছিলো আমেৰিকাত যাওঁতে মানুহে সৰু অংকটা কৰিবলৈ হলেও তেওঁলোকে
ক্যালকুলেটৰ ব্যৱস্থা হাতত লয় কিন্তু আমাৰ নেওতা মুখস্থটো খুব ভাল ব্যৱস্থা এটা সৰুতে আমাক কবিতাবিলাক মুখস্থ কৰিবলৈ দিছিলে এতিয়াও সেইবিলাক মনত আছে জ্যোতিপ্ৰসাদৰ বহু কবিতাই মোৰ মনত আছে হীৰেন ভট্টাচাৰ্য আপোনাৰ পৰা আৰম্ভ কৰি দেৱকান্ত বৰুৱাৰ এইবিলাক থ্যাঙ্কস টু আৱাৰ মুখস্থ বিদ্যা সৰুতে গুণমালা পৰা আৰম্ভ কৰি ঘৰত ধমকি দিছিলে এইখিনি কৰিবই লাগিব আজিও কিন্তু সেইখিনি সম্পূৰ্ণ মুখস্থ আছে বুলি মই ক'ব পাৰোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰণা যাকিৰি নাহি কেউ পাম তুহাৰি শৰণ কৰে নুশতকোটি বাৰেক কৰোঁ প্ৰণাম তাৰপিছত আপোনাৰ পৰম পুৰুষ পুৰাতন পাপী পাৱন ঈশ্বৰদেউ ব্ৰহ্মা ৰুদ্ৰ আদি দিগপাল যাকু কৰত নিত্য কেউ বা ৰামনী ৰঞ্জন পাতক ভঞ্জন ৰামনী ৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন এই গোটেইবিলাক বা আপোনাৰ লীলামালা টুটয় চপয় এইবোৰ আজি যে আছে থ্যাঙ্কস টু মুখস্থ বিদ্যা কিন্তু মুখস্থ বিদ্যা সৰ্বস্ব নহয় মুখস্থ বিদ্যাক মানে আমি খালি নলেজটোক আমি এই তথ্যবিলাক হয়তো আমি মনত ৰাখিব লাগিব কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুৰুত্ব দিছে তুমি কেৱল মুখস্থ কৰি জানিলেই নহব তথ্যগতভাৱে সেইটো জনাৰ লগতে তুমি সেইখিনি ভালকে আয়ত্তও কৰিব লাগিব যেটো কনচেপচুৱেল ক্লিয়াৰিটি বুলি কোৱা হয় সংজ্ঞাগত যেটো ধাৰণাটো আমি ভালদৰে আয়ত্ত কৰিব পাৰিব লাগিব গতিকে এইটো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গুৰুত্ব দিছে যে কনচেপচুৱেল ক্লিয়াৰিটি তথ্যগত ধাৰণাগত যেটো স্পষ্টীকৰণ তোমালোকে ভালদৰে সেইখিনি অনুধাৱন কৰিব লাগিব অনুধাৱনটো আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ এই কাৰণে কৈছো যেটো ওয়েস্টাৰ্ণ এডুকেশ্যন সিস্টেমত এটা কথা কোৱা হয় যেটো মই দেখিছো সেইটোহে সত্য যেটো এম্পিৰিকেল ট্ৰুথ ইজ ট্ৰুথ যেটো তথ্য পাইছো সেইটোৱে সত্য কিন্তু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা অনুধাৱন যেটো কোৱা হয় ইনটুইটিভ ক্যাপাসিটি অৰ্থাৎ যেটো ইন্টাৰনেলাইজেশন আভ্যন্তৰীকৰণ যেটো আমি যদি কেৱল বাহিৰৰ জগতখনকে একমাত্ৰ সত্য বুলি গণ্য কৰিলো হেতেন তেতিয়াহলে আমাৰ যিখিনি প্ৰয়াত যিখিনি আমাৰ গোটে সভ্যতাৰ পোহৰ বিলাই যোৱা যিখিনি ঋষি মনীষী সকলক নাপালো হেতেন কাৰণ ঋষি মনীষী সকলৰ যেটো জ্ঞানৰ প্ৰজ্ঞাটো কেনেকৈ হৈছে এই যেটো আভ্যন্তৰীণ যেটো মই কোন এই অনন্ত কোটি ব্ৰহ্মাণ্ডত মোৰ স্থিতি কি এইখিনি কেৱল তথ্যৰ দ্বাৰা আৰোহণ কৰা ব্যৱস্থা নহয় বুদ্ধক আমি নাপালো হেতেন মডাৰ্ণ সেন্সত কেৱল তথ্যৰ ওপৰত আধাৰ কৰিয়েই বুদ্ধই জ্ঞান মুখ্য প্ৰাপ্তি বা তেখেতৰ যেটো জ্ঞান প্ৰাপ্ত হোৱা নাছিলে দিস ইজ ইনটুইটিভ internalization গতিকে internalization is a very important concept of education গতিকে কনসেপ্টটো ইন্টাৰনেলাইজ কৰি দ্বিতীয়তে কোৱা হৈছে ইজ টু চাৰিটা কথা শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয় এডুকেশ্যন ইজ টু নো ইজ টু ডু ইজ টু বি এণ্ড টু লিভ টুগেদাৰ অৰ্থাৎ আমি জানিব লাগিব তাত এতিয়া সংজ্ঞা ৰাষ্ট্ৰ সংজ্ঞাই হওক সমাজৰ সংজ্ঞাই হওক আৰ্কিমিডিছ প্ৰিন্সিপলছই হওক এই তথ্য সংজ্ঞাটো জানি আমি অনুধাৱন কৰিব লাগিব আৰু দ্বিতীয়তে যিমান দূৰ সম্ভৱ আমি ইজ টু এপ্লাই এই বস্তুটো বাস্তৱত ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব ৰাষ্ট্ৰীয় শিক্ষা নীতি এই প্ৰায়োগিক দিশটোৰ ওপৰত অধিক গুৰুত্ব দিছে সেই কাৰণে মই কৈছো যেটো প্ৰায়োগিক দিশৰ কাৰণে শিক্ষকৰ যেটো ভূমিকাটো পৰিৱৰ্তন হৈছে প্ৰায়োগিক দিশটোৰ কাৰণে এতিয়া সেট ভেট এতিয়া যিখিনি এবিলিটি এনহান্সমেন্ট কোৰ্স এতিয়া তুমি আমাৰ মই মন কৰক গুৱাহাটী বিশ্ববিদ্যালয়টো মইটো যত্ন কৰিছো যে কেনেকৈ প্ৰায়োগিক দিশটো আমি অধিক ত্বৰান্বিত কৰিব পাৰো হিদিনাখন আমি এটা যত্ন কৰিছো বিভিন্ন প্ৰাইভেট সেক্টৰৰ মানুহক আনি লৰাছলিৰ লগত কথা পাতিবলৈ দিও আমাৰ ইয়াতো আপোনালোকে নিশ্চয় কৰিছে এজন ভাল ব্যৱসায়িক মাতি আনিব লাগে বিশ্ববিদ্যালয়লৈ কেৱল পণ্ডিতে আহিব কেৱল শিল্পী সাহিত্যিকে আহিব নট নেসেসাৰিলি ব্যৱসায়ত ভাল কাম কৰা এজন মানুহকো মাতক ভাল এন্টাৰপ্ৰেনিয়ৰ এজনকো মাতক লৰাছলিৰ লগত কথা পাতিবলৈ দিয়ক
গতি শিক্ষাৰ লগত যেটো বাস্তৱিক দিকটো যাতে আমাক লৰা ছোৱালী হাতে কামে কৰিব লাগে এই কাৰণে শিক্ষা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই কাৰণে ইট হ্যাজ মেড এ স্ট্ৰাকচাৰাল চেঞ্জ আগতে কেৱল মুখস্থ আৰু যেটো কিতাপ কেন্দ্ৰিক জ্ঞান আছিল এই কিতাপ কেন্দ্ৰিক জ্ঞানটো কেতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে তাৰ লগতে পুথিগত শিক্ষাৰ লগতে মাৰ্কছৰ লগতে কেনেকৈ বাস্তৱ জীৱনত আপুনি সেইখিনি ৰূপায়ণ কৰিব পাৰে তাৰো এটা আমাক গুৰুত্বপূৰ্ণ আভাস দিছে কেনেকৈ আমাক মেজৰ কোৰ্স দিছে আমি নিজৰ যেটো সাবজেক্ট ভালকে জানিব লাগিব স্কিল আপোনালোকৰ ইয়াৰ যেটো স্কিল তাৰ লগত ৰজিতা খুৱাই কৰিব পাৰে ইয়াত হয়তো মৎস্য উৎপাদন এটা স্কিলৰ হ'ব পাৰে আপোনাৰ ষ্টিল মেকিং হ'ব পাৰে ফিল্ম মেকিং হ'ব পাৰে হয়তো ফটোগ্ৰাফি হ'ব পাৰে এনে ধৰণৰ কৰ্মবিলাকৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সেই কাৰণে গুৰুত্ব দিছে যিখিনি সেট বা এবিলিটি এনহান্সমেন্ট কোৰ্স ল্যাঙ্গুৱেজটো জানিব লাগিব এতিয়া আমাৰ দিনত আমি যেতিয়া দিল্লীত পঢ়িছিলো ভালকৈ হিন্দী ক'ব পৰা নাছিলো হিন্দী কওঁতে মানুহে হাঁহি দিয়ে প্ৰথম ছ দ্বিতীয় ছ চ ছ এইবিলাক কথা তালবিয়া হয় এইবিলাক ক'বলৈ আমাৰ খুব অসুবিধা হৈছিল সেইকাৰণে 4 কাপ চাহ দিয়ক বুলি ক'বলৈ খুব ভয় লাগে খুব ভুল হয় ভাই সাহেব এটো ভুল হয় 4 কাপ চাই দিজিয়ে এটো ক'বলৈ ভুল হয় সেইকাৰণে কি বুলি কৈছিলো ভাই সাহেব 3 কাপ দিজিয়ে না অলপ পিছত কওঁ আৰু 1 কাপ দিজিয়ে মানে আটাইকেইটা যদি একেলগে ক'বলগীয়া নহয় কাৰণ ল'ৰা ছোৱালী হাঁহি দিয়ে আমাক কি বুলি হাঁহি দিয়ে आप क्या नेपाल से है অলপ নাকটো ভুটা যেন দেখিলে সিধা নেপালী বুলি কয় বা নহলে নৰ্থ ইষ্টৰ মানুহক চাইনিজ বুলি কয় গতিকে এই ভাষাটো যদি হিন্দীটো অলপ ক'বলৈ শিকে সেইটো খুব গুৰুত্বপূৰ্ণ ইংৰাজীটো অলপ কমিউনিটিভ ইংলিশটো কৰিবলৈ শিকক কাৰণ এইখিনি সফট স্কিল বুলি কয় আৰু সফট স্কিলটো আজিকালি আটাইতকৈ গুৰুত্বপূৰ্ণ এই কাৰণে মোক সিদিনাখন HDFC এজন ভাইস প্ৰেসিডেন্টে ক'লে যে আমাৰ ল'ৰা ছোৱালী ডমেইন নলেজটো জানে মোটামুটি তাহাঁতি জানে আৰু নেজানিলেও আমি তাহাঁতক শিকাই ল'ম কিন্তু আমাক কেনেকুৱা মানুহ লাগে আমাক এনেকুৱা ল'ৰা লাগে যি প্ৰবলেম সলভিং কৰিব পাৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে ডিফিকাল্ট সিচুৱেশনটো তেওঁলোকে কামটো আগবঢ়াই নিব পাৰে ধমকি এটা দিলে যা চাকৰি নকৰো বুলি মানে গুছি না মানে তেওঁলোকে এই কথাটো কৈছে যিখিনি সফট স্কিল সমস্যা সমাধান কৰিব পাৰা আগতে কি ভাবিছিলে কেৱল মুখস্থ কৰি মাৰ্কস পালেই ভাল ল'ৰা বুলি কোৱা হৈছিল আজিকালি কোম্পানী কি চাই যে ডিফিকাল্ট সিচুৱেশনটো অসুবিধা হলো ল'ৰা ছাত্ৰীয়ে কেনেকৈ সমস্যাটো সমাধান কৰি আগবাঢ়ি যাব পাৰে আজিকালি গুৰুত্ব দিয়া হয় ইনোভেশনৰ ওপৰত ইনোভেশন কিবা নতুন কথা আমাৰ ল'ৰা ছোৱালী কি ক'ব পাৰে হেহে আজিকালি দেখিবা আমাৰ সৰল ল'ৰা ছোৱালী ভাল কাম ভাল ৰিজাল্ট কৰিছে এইবাৰ মেডিকেলত তেওঁলোকে আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰায় 200তকৈ অধিক ল'ৰা ছোৱালী এনেকৈ স্কৃতকাৰ্যতা হৈছে গতিকে নলেজৰ কোনো বাধা নাই যি ভালকৈ আয়ত্ত কৰে যোগ্য ভোগ্য বসুন্ধৰা পৃথিৱীত কমপ্লেইন কৰি বহুত বেছি লাভ নাই প্ৰচলিত ব্যৱস্থাটোকে আমি কেনেকৈ নিজৰ কাৰণে আয়ত্ত কৰি ভালদৰে আগবাঢ়ি যাব পাৰো সেইটোহে ডাঙৰ কথা গতিকে এডুকেশ্যন ইজ টু নো ইজ টু ডু এণ্ড টু বি সবৰে কিবা এটা নহয় কিবা এটা সামৰ্থ্য আছে সকলোৱে প্ৰিন্সিপাল নহ'ব পাৰে সকলোৱে দিব্যজ্যোতি মহন্তৰ দৰে গণিতৰ পণ্ডিত নহ'ব পাৰে বা কোনোবা ডিসি নহ'ব পাৰে কিন্তু সকলোৰে কিবা এটা নহয় কিবা এটা হোৱাৰ এটা যোগ্যতা আছে এই যোগ্যতাটো যিজনে উলিয়াই আনিব পাৰে সেইজনে প্ৰকৃততে পণ্ডিত বা গুৰু বুলি ক'ব পাৰি মানে এইটো এটা সংস্কৃত শ্লোক মই প্ৰায় কওঁ যে অমন্তৰম অক্ষৰম নাস্তি নাস্তি মৌলম ঔষধম অয়োগ্য পুৰুষ নাস্তি যোজক শ্ৰুত দুৰ্লভম তাৰ মানে আমাৰ যিবোৰ সিলেবলছ আছে অ আ ক খ এই সকলোবিলাকেই গুৰুত্বপূৰ্ণ অমন্তৰম অক্ষৰম নাস্তি নাস্তি মৌলম ঔষধম প্ৰত্যেকজোপা গছৰে এটা ঔষধি গুণ থাকে অয়োগ্য পুৰুষ নাস্তি গাধা বুলি কোনো মানুহ নাই কাৰোবাৰ মাপকাঠি বেলেগ হ'ব পাৰে কোনোবাই বোলে মই অংকত ভাল কোনোবাই ইংৰাজীত ভাল কোনোবাই গান গায় কোনোবাই এক্টিং কৰে কোনোবাই বক্সিং কৰি লাভলীনাক যদি জোৰদবস্তি টাইম মেথমেটিক্সৰ পণ্ডিত বনাবলৈ যোৱা হলে আমাৰ লাভলীনা কি হলহেঁতেন আপোনালোকৰ হিমা এক্সপ্ৰেছ আমাৰ কি ঢিং এক্সপ্ৰেছক যদি ক'বলৈ নাই তো আইএসএ হ'ব লাগিব
তেতিয়া ধিং এক্সপ্ৰেছ হ'লগেহেঁতেন নে নহ'লগেহেঁতেন গতিকে আমাৰ বৰ্তমান যিটো 21শ শতিকা এই 21শ শতিকাত আমাক